গুড মৰ্ণিং ফ্ৰেণ্ডছ। মই সিদিনা অলপতে এই মাটিডৰাত কঠীয়া সিঁচিছিলোঁ আৰু আজি চাব আহিলোঁ। কঠীয়াবোৰ এতিয়া 4 ইঞ্চি নিচিনা হ'লেই দেখোন। তো আৰু কেইদিনমানৰ পিছতে ইয়াক ৰুব পৰা যাব। চাওকচোন কিমান ধুনীয়া হৈছে কঠীয়াবোৰ। চাওক, সেউজীয়া একদম মানে ঘাঁহ বননি কিমান ধুনীয়া লাগিছে। চাওক, এইখিনি গোটেই আমাৰে কঠীয়া বাৰী। চাওক, এতিয়া পথাৰত আমি মাটি তৈয়াৰ কৰি ইয়াক ৰোৱা আৰম্ভ কৰিম। ঠিক আজি আবেলি 2:54 পৰা হাত লাগিব আৰু হাতৰ কেইদিনত আমি কি নিয়ম অৱলম্বন কৰিব লাগে চাগে সকলোৱে জানে। হাত লাগি থকা অৱস্থাত সাধাৰণতে আমি মাটিত আমি লগোৱা ফচল বা শাক পাচলি জাতীয় বা ফল মূল এইবিলাক আমি এই সময়ছোৱাত আমি ছিঙি খাব নাপায়। এনে নিয়মমতে 25 তাৰিখে আজি হ'ল 22 তাৰিখ, তাৰমানে 3 দিনৰ পিছত এই অম্বুবাচী যিটো হাত মানে শেষ হ'ব। এইটো একচুৱেলি প্ৰকৃতিৰ চোৱা বুলি কয়। তেনেকৈ আমাৰ মহিলাসকলৰ 3দিনীয়া চোৱা, মানে মাহেকীয়া যিটো কয় ঋতুস্ৰাৱ, ঠিক তেনেকৈ পৃথিৱীৰো বছৰত এবাৰ ঋতুস্ৰাৱ হয়। আৰু এই দিনকেইটাত আমাৰ অসমত বিশেষকৈ কামাখ্যা মন্দিৰত বহুত বাহিৰৰ পৰা সাধু সন্যাসীবিলাক আহি এই অম্বুবাচী মেলাটো পালন কৰে। চাগে আপোনালোকে টিভিত দেখে যে অম্বুবাচী মেলাত বহুত দূৰৰ পৰা, আনকি ফৰেনৰ পৰাও কিছু লোক আহি এই অম্বুবাচী মেলাত যোগ দিয়ে। ইয়াত ক'বলৈ গ'লে ইয়াৰ অৰ্থ এটাই হ'ল যে সকলোৱে পৃথিৱীখনক শুদ্ধ ৰূপত দেখিবলৈ বিচাৰে, কিয়নো এই পৃথিৱীখন মাত্ৰ অসমৰ বা আমাৰ ভাৰতৰ মানুহৰে নহয়। পৃথিৱীখন হ'ল ৱৰ্ল্ডৰ সকলো মানুহৰ। গতিকে পৃথিৱীখনত যিবোৰ বছৰত উপায় অমংগল, মানুহবিলাকৰ মাজত হাই কাজিয়া মাৰ ধৰ মিলা প্ৰীতিবোৰ আঁতৰি যায়, সেইবিলাক একতা কৰিবৰ কাৰণেহে আচলতে এই মেলাখনত বিভিন্ন লোকৰ সমাগম হয়। আজিৰ মোৰ ভিডিঅ'টো ইমানেই। ইয়াৰ পিছত আপোনালোকক মই পথাৰত যিদিনাই আমাৰ ৰোৱা আৰম্ভ কৰিম সেই দৃশ্যটো আপোনালোকক দেখাম। আজিলৈ ধন্যবাদ।